নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰা মহিলাসকলে কেতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু অৰুণোদয় 3.0 আবেদন কৰা নতুন আৰু পুৰণিসকলে এই আঁচনিৰ ধন একেৰাহে পাই থাকিবৰ বাবে কি কামৰ প্ৰতি ধ্যান দিয়া উচিত হ'ব, আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে বিষয়বস্তুটো ভালদৰে বুজি পাব। নতুন অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো আজি বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আপোনালোকে সকলোৱে জানে নতুন অৰুণোদয় 3.0 যিসকল মহিলাৰ ফাইনেল লিষ্টত নাম আহিছে তেনে মহিলাসকলে নতুন আবেদন ফৰ্ম সংগ্ৰহ কৰিছে আৰু প্ৰমাণপত্ৰসহ আবেদন পত্ৰখন ফিল-আপ কৰি পুনৰ জমা দিছে। অসমৰ কিছুমান ঠাইত বৰ্তমানেও আবেদনৰ কাম চলি আছিল, কিন্তু পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা বাবে বৰ্তমান এই আঁচনিৰ কামবোৰ স্থবিৰ হৈ পৰিছে বুলি জানিব পাৰিছোঁ। আপোনালোকে সকলোৱে জানে এইবাৰ যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে সেইসকল মহিলাইহে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব। এটা কথা মনত ৰাখিব, যদি আপোনাৰ আবেদন পত্ৰত লিখা নামটো আধাৰ কাৰ্ডত থকা নামটোৰ লগত নিমিলে বা আখৰবোৰ নিমিলে বা একেই নহয়, তেন্তে আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। আধাৰ কাৰ্ডখনত আপোনাৰ নামৰ আখৰ ভুল থাকিলে নতুন অৰুণোদয় 3.0 আঁচনিৰ ধন লাভৰ পৰা বা ধন লাভ কৰাৰ আগতে ঠিক কৰি ল'ব লাগিব, অন্যথা আঁচনিৰ লাভৰ পৰা বঞ্চিত হ'ব। যদি কোনো মহিলাই ডিবিটিৰ লগত লিংক নথকা বেংক একাউণ্ট অৰুণোদয় আবেদন ফৰ্মৰ লগত জমা দিছে, তেন্তে নিজৰ নামত থকা যিকোনো বেংকৰ একাউণ্টৰ লগত আধাৰৰ ডিবিটি লিংক থকা অৰ্থাৎ ডিবিটি লিংক কৰিব লাগিব, কিয়নো চৰকাৰে এইবাৰৰ পৰা ডিবিটি লিংক থকা বেংক একাউণ্টতহে আঁচনিৰ ধন ট্ৰেন্সফাৰ কৰিব। আৰু যদি কোনো আবেদনকাৰীয়ে আধাৰৰ লগত কোনো এক্টিভ মোবাইল নম্বৰ লিংক কৰা নাই, লিংক কৰি ল'ব লাগিব। এই কামবোৰ পুৰণি আৰু নতুন সকলো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ধ্যান দিব লাগিব বা কামবোৰ কৰিব লাগিব, অন্যথা এই আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এইবাৰ নতুন অৰুণোদয় 3ত বহুতো অৰুণোদয় আঁচনিৰ ধন পাই থকা মহিলাৰ নাম কটা গৈছে বুলি জানিব পাৰিছোঁ। নাম কটা যোৱা মহিলাৰ ভিতৰত কিছুমান ভুৱা হিতাধিকাৰী আছিল আৰু কিছুসংখ্যক উপযুক্ত হোৱা স্বত্তেও ভুলবশতঃ নাম কটা গৈছে বুলি বিভিন্ন খবৰযোগে জানিব পাৰিছোঁ। যিসকল মহিলা উপযুক্ত হিতাধিকাৰী হোৱা স্বত্তেও যদি অৰুণোদয় আঁচনিৰ পৰা নাম কটা গৈছে বা লিষ্টত নাম অহা নাই, তেনে উপযুক্ত দুখীয়া মহিলাই পুনৰ আবেদন কৰিব পাৰিব আৰু কিছুদিনৰ পিছত আবেদন ফৰ্ম সংগ্ৰহ কৰিব পাৰিব বুলি জানিব পাৰিছোঁ। আপোনালোকক এই ভিডিঅ'টোৰ প্ৰথমতে কৈছিলোঁ যে বৰ্তমান অসমত পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলোৱে ব্যস্ত হৈ পৰিছে, গতিকে এই ক্ষেত্ৰত অৰুণোদয় 3.0 ফৰ্মৰ কামবোৰ বৰ্তমান স্থগিত ৰাখিছে বুলি জানিব পাৰিছোঁ। এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ অৰুণোদয় 3.0 নতুনকৈ আবেদন কৰা মহিলাসকলে অহা জুলাই বা আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ প্ৰতি মাহে পাই থাকিব। অৰুণোদয় 3.0 আঁচনিৰ নতুন আপডেট আজি ইমানেই। অৰুণোদয় 3.0 নতুন আপডেট অহাৰ লগে লগে এই চেনেলৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি এই চেনেলত আজি প্ৰথম আহিছে, আগলৈ নতুন আপডেটবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে অনুৰোধ জনাম আপোনাৰ বন্ধুবৰ্গক এই ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিব, যাতে আজিৰ নতুন খবৰটো
সকলোৱে পায়।